গোলাঘাটৰ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী। তাৰ পৰা এখন ৰঙাজান ক্ৰছ কৰিছো, এইফালে দৈগুং ক্ৰছ কৰিছো। আশ্ৰয় শিবিৰ পৰিদৰ্শন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বৈভৱ আৰু ঐশ্বৰ্যতাৰ নৈ ধনশিৰিয়ে কন্দুৱাইছে। গোলাঘাটৰ ধনশিৰি পৰীয়া মানুহক কন্দুৱাইছে। ধনশিৰ বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সৰুপথাৰ আৰু খুমটাই সমষ্টিত। সৰুপথাৰ আৰু খুমটাইৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সৰুপথাৰৰ শিমলু চাপৰি প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তসকলৰ সৈতে বাৰ্তালাপ কৰে। এই অঞ্চলৰ এক ডাঙৰ সমস্যা গৰাখহনীয়া সমাধানৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। 31খন গাঁও বান আক্ৰান্ত হৈছিল। 4টা ৰিলিফ কেম্পো প্ৰতিষ্ঠা কৰা হৈছিল, যদিও এতিয়া এটা ৰিলিফ কেম্প আছে। মই বানপানীৰ সময়ত জিলা আয়ুক্ত বিধায়কৰ লগত সম্পৰ্কত আছিলোঁ। আজি মই নিজে আহি ৰাইজৰ খা খবৰ ল'লোঁ আৰু ৰাইজৰ লগত কথা বতৰাও পাতিলোঁ। ৰাইজে অনুৰোধ কৰিছে যাতে গৰাখহনীয়াটো ৰোধ কৰিব পৰা যায়। মই যিমান পাৰোঁ শীঘ্ৰে ইয়াৰ ব্যৱস্থা হাতত ল'বলৈ চেষ্টা কৰিম। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হয় খুমটাৰ মিঠা আমচাপৰিত। মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্ত অঞ্চলৰ বুজ লয় আৰু কথা বতৰা পাতে বানপীড়িতৰ সৈতে। এই অঞ্চলৰ প্ৰধান সমস্যা বানপানীৰ লগতে খহনীয়া। গোলাঘাট জিলাৰ বান পৰিস্থিতিৰ বিষয়ে বুজ ল'বলৈ মই আজি গোলাঘাটলৈ আহিছিলোঁ। সৰুপথাৰতো কেম্পত গ'লোঁ। ইয়াতেও মই মিঠা আমচাপৰিতো আহিছোঁ। যথেষ্ট গৰাখহনীয়াৰ সমস্যা আছে, মথাউৰি সমস্যা আছে, চুইচ গেটৰ সমস্যা আছে। বহুকেইখন গাঁও প্লাবিত হৈছে। বিধায়ক মৃণাল শইকীয়াৰ তৎপৰতাত ইয়াতে ৰিলিফ হৈছে, কিন্তু তাৰ লগে লগে আমি স্থায়ী সমাধানৰো চেষ্টা কৰিব লাগিব। আমি ডেফিনেটলি কাম কৰিম। দুয়ো স্থানতে বানৰ পৰিস্থিতি ভালদৰে মোকাবিলা কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক বিশ্বজিৎ ফুকন আৰু খুমটাৰ বিধায়ক মৃণাল শইকীয়া। সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকা, নুমলীগড়ৰ পৰা ৰূপজ্যোতি শইকীয়া আৰু গোলাঘাটৰ পৰা পংকজ হাজৰিকা। ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।